ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ 7 নম্বৰ চেপ্টাৰৰ আমি কিছুমান কথা আলোচনা কৰিম। আমি প্ৰথমত আলোচনা কৰিম ত্ৰিভুজ। ত্ৰিভুজ হল তিনিডাল ৰেখাখণ্ডৰে আগৰা সমতলিক চিত্ৰক ত্ৰিভুজ বোলে। এটা ত্ৰিভুজত তিনিটা বাহু, তিনিটা কোণ আৰু তিনিটা শীৰ্ষবিন্দু থাকে। তো এইটো এটা ৰেখাখণ্ড, এইটো এটা ৰেখাখণ্ড, এইটো এটা ৰেখাখণ্ড, এইটো আৰু এইটো। তো এই ৰেখাখণ্ড কেইটাই তিনিটাই মিলি পেলাই যি চিত্ৰ গঠন কৰে এই চিত্ৰটোকে আমি ত্ৰিভুজ বুলি কওঁ। ইয়াৰ তিনিটা বাহু থাকে, এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু। ইয়াৰ তিনিটা কোণ থাকে, এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ। আৰু শীৰ্ষ আছিল আমাৰ দুটা ৰেখাই যি বিন্দুত মিলিত হয় সেইটো হল শীৰ্ষ, অৰ্থাৎ এইটো এটা শীৰ্ষ, এইটো এটা শীৰ্ষ, এইটো এটা শীৰ্ষ। তো আমি তলত লিখি দিম যে এইটো আমি ত্ৰিভুজ বা ট্ৰায়াঙ্গেল ABC AB, BC, AC তিনিটা বাহু। এংগেল A, এংগেল B আৰু এংগেল C তিনিটা কোণ। ইয়াত A, B, C তিনিটা শীৰ্ষবিন্দু। এতিয়া আমি আলোচনা কৰিম ত্ৰিভুজৰ প্ৰকাৰ। ত্ৰিভুজৰ প্ৰকাৰ আমাৰ এই নম্বৰত দিয়া আছে যে বাহু অনুসৰি ত্ৰিভুজ তিনি প্ৰকাৰ আৰু কোণ অনুসৰি হয় আমাৰ তিনি প্ৰকাৰ। গতিকে আমি প্ৰথমত আলোচনা কৰিম বাহু অনুসৰি তিনি প্ৰকাৰ। প্ৰথমটো আছে বিষম বাহু ত্ৰিভুজ। বিষম বাহু হলে আমাৰ কোনো এটা বাহুৰ দৈৰ্ঘ্যৰ লগত নিমিলে, অৰ্থাৎ বেলেগ বেলেগ, প্ৰতিটো বাহুৰ দৈৰ্ঘ্য আমাৰ বেলেগ বেলেগ। গতিকে ইয়াত লিখিছে যে কোনো দুটা বাহুৰ দৈৰ্ঘ্য সমান নহয়, অৰ্থাৎ এই ত্ৰিভুজটো ABC, এই ত্ৰিভুজটোত ইয়াত থকা AB, BC আৰু AC তিনিটা বাহু আছে। তিনিটা বাহুৰ এটা বাহু কাৰোৰ লগত কাৰো দৈৰ্ঘ্যৰ মিল নাই, অৰ্থাৎ বেলেগ বেলেগ, প্ৰতিটো দৈৰ্ঘ্য আমাৰ ইয়াতে বেলেগ বেলেগ। গতিকে এনেকুৱা ধৰণৰ ত্ৰিভুজক আমি বিষম বাহু ত্ৰিভুজ বুলি কওঁ। আৰু এটা আছে সমদ্বিবাহু ত্ৰিভুজ, অৰ্থাৎ দুটা বাহু যদি সমান হয়, ইয়াত লিখা আছে যে দুটা বাহুৰ দৈৰ্ঘ্য পৰস্পৰ সমান। ইয়াতে ABC আমি ত্ৰিভুজ এটা লৈছো, ইয়াৰে AB আৰু AC বাহু সমান, এই বাহুটো আৰু এই বাহুটো সমান। যদি কোনো ত্ৰিভুজৰ দুটা বাহু সমান হয় তেনেকুৱা ত্ৰিভুজক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ। আৰু এটা আছে সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ হলে আমাৰ তিনিটা বাহু আছে, ইয়াতে আমি লৈছো ABC ত্ৰিভুজ। এই ABC ত্ৰিভুজৰ তিনিটা বাহু যদি পৰস্পৰ বাহুৰ দৈৰ্ঘ্য যদি সমান হয় তেতিয়াহলে এনেকুৱা ত্ৰিভুজক আমি সমবাহু ত্ৰিভুজ বুলি কওঁ। ইয়াতে আমাৰ AB, BC আৰু AC বাহু প্ৰতিটো বাহু পৰস্পৰ কি হয়, ইয়াৰ পৰস্পৰ দৈৰ্ঘ্য সমান, যাৰ কাৰণে আমি এই ত্ৰিভুজক সমবাহু ত্ৰিভুজ বুলি কওঁ। এতিয়া আমি আলোচনা কৰিম কোণ অনুসৰি ত্ৰিভুজ তিনি প্ৰকাৰ। ইয়াতে আমাৰ কোণ অনুসৰি ত্ৰিভুজ তিনি প্ৰকাৰ দিয়া আছে, যেনে সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ হল ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হ'ব, অৰ্থাৎ সমকোণ হ'ব লাগিব। ইয়াত লিখিছো যে এটা কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী। ইয়াতে আমি ABC এটা ত্ৰিভুজ লৈ লৈছো, ইয়াতে আমাৰ B কোণটো দিয়া আছে সমকোণ। গতিকে এনেকুৱা ত্ৰিভুজক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ। স্থূলকোণী যিটো আছে, স্থূলকোণী ত্ৰিভুজ হল স্থূল মানে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব কোণ, কিন্তু 180 ডিগ্ৰীতকৈ
কম হ'ব লাগিব সৰু হ'ব লাগিব গতিকে ইয়াতে দিয়া আছে এটা স্থূল কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু এই ত্ৰিভুজটো এ বি সি আমাৰ এই কোণটো হ'ব স্থূল কোণ ইয়াত আমি 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম সৰু সেই কাৰণে আমি এই ত্ৰিভুজটোক আমি স্থূলকোণী ত্ৰিভুজ বুলি কম আৰু দিয়া আছে আমাৰ ইয়াতে সূক্ষ্মকোণী ত্ৰিভুজ সূক্ষ্মকোণী মানে গোটেইকেইটা কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আটাইকেইটা কোণ সূক্ষ্মকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু এইটো ত্ৰিভুজ প্ৰতিটো কোণ 60 ডিগ্ৰীকৈ 60 ডিগ্ৰীকৈ দিয়া আছে গতিকে 60 ডিগ্ৰী 90 ডিগ্ৰীতকৈ সৰু গতিকে এনেকুৱা ত্ৰিভুজক ইয়াত দিয়া আছে আমাৰ এবিসি গতিকে ইয়াৰ প্ৰতিটো কোণ সূক্ষ্মকোণ হ'ব আমি ইয়াত লিখি দিছো ই এটা সূক্ষ্মকোণ এতিয়া আমি আলোচনা কৰিম ত্ৰিভুজৰ কেইটামান ধৰ্ম ত্ৰিভুজৰ ধৰ্ম 1 নম্বৰত দিয়া আছে এটা ত্ৰিভুজৰ কোণ কেইটাৰ সমষ্টি 180 ডিগ্ৰী আমি এটো এটা ত্ৰিভুজ ধৰি লৈছো এ বি সি এটা ত্ৰিভুজ ইয়াৰ যি কেইটা কোণে তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী অৰ্থাৎ আমি এই ধৰ্মবোৰ মনত ৰাখিব লাগিব অৰ্থাৎ আমি লিখিম চিত্ৰত এংগেল এ প্লাস এংগেল বি প্লাস এংগেল সি ইকুৱেল 180 ডিগ্ৰী এইটো আমাৰ ইয়াতে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগ এই ত্ৰিভুজটোৰ এবিসি ত্ৰিভুজটোৰ যিকোনো দুটা বাহু হয় এইটো নহলে এইটো এই দুটা নহলে আমি এই দুটা লব পাৰো বা এই দুটাও আমি লব পাৰো যিকোনো দুটা বাহুৰ যোগৰ সমষ্টি আমি এই বাহু আৰু এই বাহু যদি যোগ কৰি দিও ইয়াৰ তৃতীয় বাহু আমাৰ এইটো তৃতীয় বাহু হৈ থাকিব বাহুৰ যোগতকৈ বেছি তেতিয়াহলে এইটো যদি আমি 5 সেন্টিমিটাৰ লৈ লও ইয়াত যদি আমি 4 সেন্টিমিটাৰ এইটো যদি আমি 4 সেন্টিমিটাৰ লৈ লৈছো তেতিয়াহলে এই দুটা যোগ কৰিলে কিমান হ'ব এই বাহু আৰু এই বাহু যোগ কৰিলে 8 হ'ব কিন্তু এইটোতকৈ সৰু গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো যে AB plus AC greater than BC গতিকে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগৰ সমষ্টি বা যোগফল ইয়াৰ তৃতীয় বাহুৰ যোগতকৈ বেছি এই দুটা যোগ কৰিলে আমি বেছি পাম গতিকে এটো কম পাম ইয়াত আমি লিখিব পাৰিম চিত্ৰত AB plus AC greater than BC এই দুটা বাহু যোগ কৰিলে আমাৰ তৃতীয় বাহু BC বাহুতকৈ বেছি হয় এতিয়া আমি 2 নম্বৰটো আলোচনা 2 আৰু 3 নম্বৰটো ইয়াতে দিয়া আছে যে এটা ত্ৰিভুজৰ বহিকোণ এটাৰ মাপ ইয়াৰ ধ্ৰুৱৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান ইয়াৰ বহিকোণ আমাৰ এই ত্ৰিভুজটো এইটো আমাৰ বহিকোণ গতিকে এই কোণটো আমাৰ ধ্ৰুৱৱৰ্তী কি দিয়া আছে অন্তঃকোণ ইয়াৰ ধ্ৰুৱৱৰ্তী অন্তঃকোণ আমাৰ এই কোণটো আৰু এই কোণটো ইয়াত কৈছে যে বহিকোণ এটাৰ মাপ ইয়াৰ ধ্ৰুৱৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান এই এংগেলটো আমাৰ ধ্ৰুৱৱৰ্তী অন্তঃকোণ এই দুটাৰ যোগফলৰ সমান এই কোণটো গতিকে আমি ইয়াৰ পৰা লিখিব পাৰিম চিত্ৰত এংগেল এইটো আমি 4 ধৰিলো এংগেল 4 ইকুৱেল এংগেল 1 প্লাস এংগেল 2 এইটো আমাৰ বহিকোণ আমি এইটো লিখি লৈছো বহিকোণ এই বহিকোণটো এই অন্তঃকোণ দুটাৰ যোগফলৰ সমান গতিকে আমাৰ বহিকোণটো ইয়াতে 4 এংগেল 4 ইকুৱেল এংগেল 1 প্লাস এংগেল 2 এইটো 1 এইটো 2 4 নম্বৰত কৈছে যে এটা ত্ৰিভুজৰ যিকোনো বহিকোণ এটাৰ মাপ এই ত্ৰিভুজটোৰ যিকোনো বহিকোণ এটাৰ মাপ ইয়াৰ প্ৰতিটো
দূৰৱৰ্তী অন্তকোণৰ মাপতকৈ বেছি আমি যদি যিকোনো এইফালে বঢ়াই দিলে আমি এইটো বহিকোণ পাম এইফালে বঢ়াই দিলে আমি এইটো বহিকোণ পাম আমি ইয়াৰ পৰা যিকোনো বহিকোণ এটাৰ মাপ ইয়াৰ প্ৰতিটো দূৰৱৰ্তী অন্তকোণ অৰ্থাৎ এইটো যদি আমি বহিকোণ লওঁ তেতিয়াহলে এইটো আমাৰ অন্তকোণ হ'ব এই দুটা এইটো যদি আমি বহিকোণ লওঁ তেতিয়াহলে এইটো আৰু এইটো অন্তকোণ হ'ব এইটো যদি বহিকোণ লওঁ এই কোণটো আৰু এইটো কোণ অন্তকোণ হ'ব গতিকে প্ৰতিটো অন্তকোণ বহিকোণতকৈ কি থাকে বহিকোণৰ সমান হয় গতিকে আমি এই বহিকোণটো এই অন্তকোণ দুটাৰ যোগফলৰ সমান এই বহিকোণটো আমাৰ এইটো অন্তকোণৰ যোগফলৰ সমান গতিকে আমি ইয়াৰ পৰা লিখিব পাৰিম যে চিত্ৰত এংগেল এইটো আমাৰ 1 এইটো 2 এইটো আমি ধৰি লৈছো 3 এইটো 4 আমি ধৰি লৈছো বহিকোণটো এইটো নহলে হ'ব বহিকোণটো আমাৰ ইয়াতে 3 গতিকে আমি ইয়াত 3 লম এংগেল 3 ইকুৱেল বা লেস দেন দিলে গ্রেটার দেন দিলে হবো গ্রেটার দেন এঙ্গেল কোণ অন্তকোণ কি আছে ইয়াতে 1 এইফালেও আমি এঙ্গেল 3 গ্রেটার দেন এঙ্গেল 2 পাম গতিকে আমি ইয়াৰ পৰা এই 4 নিদি যদি আমি ইয়াতে 3 দিও তেতিয়াহলে ইয়া 4 নিদি দিয়া না যাব ইয়াতে 3 ইকুৱেল এঙ্গেল 1 প্লাস এঙ্গেল 2 হ'ব এটো লিখিলেও হ'ব এতিয়া ইয়াৰে 5 নম্বৰটো আমি আলোচনা কৰিম এইটো 5 নম্বৰ দি আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান জোখৰ বাহু দুটাৰ বিপৰীত ফালৰ কোণ কেইটা সমান ইয়াতে আমাৰ এইটো এ বি সি এটা সমদ্বিবাহু ত্ৰিভুজ এইটো বাহু আৰু এইটো বাহু সমান ইয়াৰ পৰা এই বাহুৰ বিপৰীত ফালৰ কোণটো আমাৰ এইটো সি কোণ এই এসি বাহুৰ বিপৰীত ফালৰ কোণ আমাৰ এটা ইয়াত আছে বি কোণটো গতিকে এই ফালৰ বিপৰীত কোণটো আৰু এই ফালৰ বিপৰীত কোণটো আছে বি এইটোৰ আছে আমাৰ সি এইটো বি গতিকে এই যদি ইয়াত কৈছে যে সমদ্বিবাহু ত্ৰিভুজৰ সমান জোখৰ বাহু দুটাৰ সমান জোখৰ বাহু আমাৰ এ বি আৰু এ সি বিপৰীত ফালৰ এই বাহুটোৰ বিপৰীত কোণটো আমাৰ এইফালে আছে সি আৰু এই বাহুটোৰ বিপৰীত ফাল কোণটো আছে বি কোণ কেইটা পৰস্পৰ সমান গতিকে আমি ইয়াৰ পৰা লিখিব পাৰিম যে চিত্ৰত এ বি ইকুৱেল এ সি এইটো বাহু এ বি বাহু ইকুৱেল বি সি বাহু এই বাহু দুটা সমান গতিকে এ বিৰ বিপৰীত কোণটো কি আছে এ বি বাহুৰ বিপৰীত কোণ এংগেল সি ইকুৱেল এ সি বাহুৰ বিপৰীত কোণ এইটো আমাৰ এংগেল বি এতিয়া আমি আলোচনা কৰিম ত্ৰিভুজৰ সৰ্বসমতা ত্ৰিভুজৰ সৰ্বসমতা ইয়াত আছে যে সৰ্বসম চিত্ৰ কেনে ধৰণৰ ইয়াত আমি লিখিছো যে জীৱৰ চিত্ৰৰ আকৃতি আৰু আকাৰ সকলো ক্ষেত্ৰতে সমান তেনেবোৰ চিত্ৰক সৰ্বসম চিত্ৰ বোলে যেনেকুৱা এ বি সি এইফালে আমাৰ ত্ৰিভুজ পি কিউ আৰ এই দুটা ত্ৰিভুজৰ আকৃতি আৰু আকাৰ সেম ইয়াত আমাৰ এইটো এ বি সি এটা ত্ৰিভুজ এইটো এটা আমাৰ পি কিউ আৰ ত্ৰিভুজ এই দুটা ত্ৰিভুজ আকাৰ আৰু আকৃতি একে ইয়াত আমি দুটা বৃত্ত লৈছো দুটা বৃত্ত কি আকাৰ আৰু আকৃতি একে গতিকে এনেকুৱা ধৰণৰ চিত্ৰক আমি সৰ্বসম চিত্ৰ বুলি কম সৰ্বসম ত্ৰিভুজ দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে এটা ত্ৰিভুজৰ বাহু আৰু কোণৰ মাপ আন এটা ত্ৰিভুজৰ বাহু অৰ্থাৎ এটা ত্ৰিভুজৰ বাহু আৰু কোণৰ মাপ যেনেকুৱা আমি এই ত্ৰিভুজটো লৈছো এই ত্ৰিভুজটোৰ বাহু এইবোৰ আমাৰ বাহু এ বি বি সি এ সি ইয়াৰ আৰু কোণ আছে এ কোণ বি আৰু সি
এটা ত্ৰিভুজৰ বাহু আৰু কোণৰ মাপ আন এটা ত্ৰিভুজ আমি যদি এইটো ত্ৰিভুজ ধৰি লও অনুৰূপ বাহু আৰু কোণৰ মাপ এইটো অনুৰূপ বাহু এই বাহুটোৰ অনুৰূপ বাহু PQ AB ৰ অনুৰূপ বাহু PQ BC ৰ অনুৰূপ বাহু QR AC ৰ অনুৰূপ বাহু PR অনুৰূপ বাহু আৰু কোণৰ মাপ কোণ ইয়াতে অনুৰূপ কোণ A ৰ অনুৰূপ কোণ আছে P B ৰ অনুৰূপ কোণ আছে Q C ৰ অনুৰূপ কোণ আছে R গতিকে আন এটা ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণৰ মাপ সমান হয় যদি এইবোৰৰ বাহু এইটো 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 কোণ আৰু এইটো কোণ এইটো কোণ আৰু এইটো কোণ এইটো কোণ আৰু এইটো কোণ যদি সমান হয় তেতিয়া হলে আমি সৰ্বসম ত্ৰিভুজ বুলি কম আৰু ইয়াতে দিছে A P দি আছে এইটো আৰু এইটো সমান B Q এই B আৰু Q সমান C আৰু এই R সমান এতৰ ভিত্তিত ট্ৰায়াঙ্গেল ABC আৰু ট্ৰায়াঙ্গেল PQR ত্ৰিভুজ দুটা সৰ্বসম হয় তেন্তে যদি কোণ আৰু বাহু অনুৰূপ কোণ আৰু অনুৰূপ বাহুবোৰ পৰস্পৰ যদি সমান হয় তেন্তে ইয়াক ট্ৰায়াঙ্গেল ABC এইটো আমাৰ সৰ্বসম ট্ৰায়াঙ্গেল PQR এনেদৰে আমি লিখো চিত্ৰত ইয়াতে AB ইকুৱেল এইটো বাহু AB বাহু ইকুৱেল PQ AB ইকুৱেল PQ BC ইকুৱেল QR ইয়াতে আমাৰ AC ইকুৱেল PR ইয়াতে এংগেল এইটো এংগেল আৰু এইটো এংগেল সমান অৰ্থাৎ এংগেল A ইকুৱেল এংগেল P এংগেল B ইকুৱেল এংগেল Q এংগেল C ইকুৱেল এংগেল R গতিকে এনেকুৱা ধৰণৰ ত্ৰিভুজক বা যদি এনেকুৱা কন্ডিশন কোনো চিত্ৰই ত্ৰিভুজে মানি চলে তেতিয়া হলে আমি তেনেকুৱা ধৰণৰ চিত্ৰ বা ত্ৰিভুজক আমি সৰ্বসম ত্ৰিভুজ বুলি কম এতিয়া আমি আলোচনা কৰিম কিছুমান শৰ্ত যেনেকুৱা বাহু কোণ বাহু তাৰ পিছত দিয়া আছে আমাৰ কোণ বাহু বাহু এনেকুৱা ধৰণৰ কেইটামান শৰ্ত আলোচনা কৰিম আমাৰ সৰ্বসম শৰ্তৰ 1 নম্বৰটো বাহু কোণ বাহু যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ অন্তৰ্ভুক্ত কোণ যথাক্ৰমে আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ অন্তৰ্ভুক্ত বা অনুৰূপ কোণৰ সৈতে সমান হয় যদি এই ত্ৰিভুজৰ এটা বাহু আৰু এই ত্ৰিভুজৰ এটা বাহু বা আমি ইয়াতে দিছে দুটা বাহু এই ত্ৰিভুজৰ এইটো বাহু আৰু আন এটা ত্ৰিভুজ PQR ৰ এইটো বাহু আৰু এইটো বাহু যদি সমান হয় আৰু ইয়াৰ পৰা ইয়াত এই দুটা বাহুৰ অন্তৰ্ভুক্ত যেটো কোণ থাকে এনেকুৱা এইটোত আছে B আৰু এইটোত আছে Q এই কোণ দুটা যদি সমান হয় তেতিয়া হলে আমি ইয়াক বাহু কোণ বাহু শৰ্ত হিচাপে ধৰিব পাৰিম যেনেকুৱা চিত্ৰত আমি দিয়া আছে ট্ৰায়াঙ্গেল ABC আৰু ট্ৰায়াঙ্গেল PQR ৰ ABC আৰু PQR ৰ AB এই বাহুটো আৰু এই বাহুটো PQ বাহু সমান BC সমান এই BC বাহুটো আৰু QR বাহুটো সমান আৰু ইয়াত থকা অন্তৰ্ভুক্ত কোণ আমাৰ ইয়াতে আছে B আৰু এই ত্ৰিভুজটোৰ অন্তৰ্ভুক্ত কোণ আছে Q এই এংগেল B সমান এংগেল যদি Q হয় তেতিয়া হলে আমি ক'ব পাৰিম যে ট্ৰায়াঙ্গেল ABC সৰ্বসম ট্ৰায়াঙ্গেল PQR এতিয়া আমি আলোচনা কৰিম 2 নম্বৰটো ইয়াতে আমাৰ বাহু শৰ্ত এইটো যদি এটা ত্ৰিভুজৰ তিনিটা বাহু ক্ৰমে আন এটা ত্ৰিভুজৰ বাহুৰ কেইটাৰ সৈতে সমান যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহু আন এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ সৈতে যদি সমান হয় তেতিয়া হলে আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰিম ইয়াতে চিত্ৰত আমি যেনেকুৱা ABC আৰু ট্ৰায়াঙ্গেল PQR লৈছো ইয়াৰ AB সমান PQ BC সমান QR AC সমান যদি PR হয় তেতিয়া হলে আমি এই ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰিম অৰ্থাৎ ট্ৰায়াঙ্গেল ABC সৰ্বসম ট্ৰায়াঙ্গেল PQR হ'ব এতিয়া আমি আলোচনা কৰিম ইয়াৰে পিছৰটো 3 নম্বৰটো
ইয়াতে 3 নম্বৰটো দিয়া আছে কোণ বাহু কোণ শৰ্ত এটো যদি এটা ত্ৰিভুজৰ দুটা কোণ আৰু এটা বাহু ক্ৰমে আন এটা ত্ৰিভুজৰ দুটা কোণ আৰু অনুৰূপ বাহুৰ সৈতে সমান অৰ্থাৎ যেনেকৈ আমি এইটো ত্ৰিভুজ লৈছো ABC ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ লৈছো PQR এই ত্ৰিভুজৰ যেনেকৈ ইয়াতে B কোণ ইয়াৰ Q কোণৰ লগত সমান হ'ব লাগিব ইয়াতে C কোণ ইয়াতে R কোণৰ লগত সমান হ'ব লাগিব আৰু এই দুটাৰ অনুৰূপ বাহু এইটো আৰু এইটো যদি সমান হয় তেতিয়া হলে আমি এনেকুৱা ধৰণৰ ত্ৰিভুজ কি হ'ব সৰ্বসম হ'ব অৰ্থাৎ ইয়াতে আমি লিখিছো যে চিত্ৰত ট্ৰায়াঙ্গেল ABC আৰু ট্ৰায়াঙ্গেল PQR ইয়াতে এংগেল B সমান সমান এংগেল Q এইটো BC ইকুৱেল QR আৰু কি দিয়া আছে আমাৰ এংগেল C ইকুৱেল এংগেল R যদি হয় তেতিয়া হলে আমি ক'ব পাৰিম যে ট্ৰায়াঙ্গেল ABC আৰু ট্ৰায়াঙ্গেল PQR সৰ্বসম অৰ্থাৎ ট্ৰায়াঙ্গেল ABC সৰ্বসম ট্ৰায়াঙ্গেল PQR ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ নেক্সট ক্লাছত আৰম্ভ কৰিম ইয়াৰে অনুশীলনী 7.1 গতিকে যিমানখিনি দিয়া হল গটেইখিনি তোমালোকে নোট কৰিবা নোট কৰি পেলাই ভালকৈ পঢ়িবা পঢ়াৰ পিছত আমি নেক্সট ক্লাছত অনুশীলনী 7.1 আৰম্ভ কৰিম